বহাগৰ দিনা আমাৰ সকলোৰে পৰিচিত দিগন্ত ভাৰতীক মঞ্চৰ পৰা নমাই দিয়া হৈছিল। আপোনালোক নিশ্চয় সকলোৱে জ্ঞাত এই কথাটোক লৈ। এইবিলাক কথা আমাক খুব দুখ দিয়ে। আচলতে তেওঁলোকে কৈছে যে দিগন্তদাক নমাই দিলে, আজি মই এই সুযোগটো পাইছোঁ কাৰণে এই মঞ্চৰ পৰাই কৈছোঁ, তেওঁলোকে কৈছিলে দিগন্তদাই জিন্স পেণ্ট পিন্ধি আছিল কাৰণে নমাই দিছিলে, কিন্তু আচলতে পেণ্টত নাই, কাপোৰ কানিত দুখ নাই, দুখটো আছে মানুহৰ মানসিকতাত, ইয়াত আছে দুখটো। এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, সাধাৰণ কিবা এটা পোষ্ট কোনোবাই দিলে চিনাকি অচিনাকি কোনো কথাই নাই, এনেকুৱা কমেণ্ট কিছুমান দিব, ল'ৰা ছোৱালীৰ লগত একেলগে বহি মোবাইলটোত চাবলৈকে লাজ লাগে। আমাৰ অসমীয়া জাতি এনেকুৱা নাছিল আৰু নহয়ও, কিন্তু ক'ৰবাত কিবা এটা কেৰুণ হৈছে, সেইবিলাক আমি চিনাকি কৰিব লাগিব, চিনাকি কৰি আমিয়ে সিহঁতক সংশোধন কৰিব লাগিব। আৰু আমাৰ অসমীয়া ভাষাটো ইমান মৰমৰ কিছুমান শব্দ আছে, সোণ নহয়নে, বাখৰ, মৰমত আমি কিমান চেনাইকৈ কিমান মৰমৰ মাতেৰে মাতোঁ আমি, কলিজা, সোণটো, নহয়নে বাৰু? কিন্তু সেইবিলাক শব্দ আজিকালি আমাৰ নৱপ্ৰজন্মৰ মাজত খুব কমেইহে ব্যৱহাৰ কৰে। তাৰ বিপৰীতে সেই ছ'চিয়েল মিডিয়াত কিবা এটা মই কৈছোঁ নহয়, পষ্টটো দিয়াৰ লগে লগে এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰি পেলাই গালি গালাজ আৰম্ভ হয়, মানে কোনেও কাকো সহ্যই কৰিব নোৱাৰে। এইটো কিহৰ কাৰণে হৈছে? এইটো খুব বেয়া হৈছে আৰু আশা কৰিছোঁ এইবিলাক নাইকিয়া হ'ব। আৰু এই বিহু মঞ্চৰ পৰাই মই সকলোকে আহ্বান জনাইছোঁ, আমাৰ জাতিটো সঁচাকৈ অতি সুস্থ সবল এটা জাতি, অতিথিপৰায়ণ জাতি বুলি আমাৰ পৰিচয় আছে। গতিকে আমি যাতে আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা, বিহু মানে কেৱল মঞ্চতেই নহয়, মঞ্চত গান নাচ এয়াই বিহু নহয়, বিহু মানে আমাৰ পৰম্পৰা। আমি যে জ্যেষ্ঠসকলক যে শ্ৰদ্ধা কৰোঁ, সেৱা কৰোঁ, আজি যে মোক এওঁলোকে আমন্ত্ৰণ কৰি আনি মৰম যাচিছে, এই আমাৰ পৰম্পৰা। আমাৰ জাতিটো এনেকৈয়ে জীয়াই ৰাখিব লাগিব আমি।